সোণাৰী সমষ্টিৰ টাউকাক ৰাইডিংগীয়া সংযোগী পথ নিৰ্মাণত বিসংগতি অনিয়মৰ অভিযোগ উঠিছে শিৱসাগৰৰ ত্ৰিশূল কনষ্ট্ৰাকশ্যন নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিৰ্মাণ কনষ্ট্ৰাকশ্যন কোম্পানীৰ গাফিলতিৰ ফলতে বৰ্তমান অৰ্ধনিৰ্মিত 1 কিলোমিটাৰ কাম সম্পন্ন হোৱাৰ ফেয়াৰ ব্লক এটাও খহি ভাগি পৰিছে উক্ত নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আচ্ছা সংগঠনটোৱে যিহেতু এবছৰো অধিক দিন অৰ্ধনিৰ্মিত অৱস্থাত পেলাই ৰাখিছে এটা গুৰুত্বপূৰ্ণ পথ অৰ্ধনিৰ্মিত কৰি পেলাই ৰাখিলে টাউকাক ৰাইডিংগীয়া সংযোগী পথটো উক্ত পথটো দুখন বাগিচা আৰু কেইবাখনো গাঁও ৰাজ্যৰ বাবে চৰাইদেউ জিলা চিকিৎসালয় অঞ্চলটোৰ ৰাজ্যৰ সুবিধাৰ্থে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু পথটো সম্পূৰ্ণ নোহোৱাত জীয়াতু ভুগিছে অঞ্চলবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ অসম চাহ জনজাতি স্বাৰ্থ সন্থাৰ টাউকাক উপশাখা সমিতিৰ শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি ৰাজ্যক সকাহ দিবলৈ আহ্বান চৰকাৰলৈ আজি এই ৰাস্তাৰ যেটো জৰাজীৰ্ণ অৱস্থা হৈ আছে বা ৰাস্তাটো যি বনোৱাৰ তেওঁলোকে হেৰি লৈছিলে বনোৱাৰ স্কিম এটা লৈছিলে তাৰ পিছতো ৰাস্তাটো আজি পৰ্যন্ত হোৱা নাই তাৰ কাৰণে আমি এটা কথা ক'ব বিচাৰো চৰকাৰৰ ইয়াত বহুত ডাঙৰ এটা গাফিলতি চলি আছে আসলতে আজি এটা বছৰ ধৰি প্ৰায় 2টা বছৰ ধৰি ৰাস্তাটো এনেকুৱা এটা অৱস্থাত হৈ আছে ৰাস্তাত যি ইটা পেভাৰ ব্লক বিলাক পেলাইছে সেই পেভাৰ ব্লক বিলাক যেনেকৈ পেলাইছে তেনেকৈ পৰি আছে গোটেই মানুহখিনিয়ে তাত মানে উপায় নাপায় ইয়াত কোনো মানুহ চাবলৈও নাই ৰাস্তা হেৰি পেভাৰ ব্লক বিলাক যেনেকৈ পেলাই দিছে তেনেকৈ আছে মানুহ চাবলৈ নাই সেইকাৰণে মানুহবিলাকে আহি পেলাই ইয়াতে ৰাতি বস্তু উঠাই লৈ যায় আৰু ৰাস্তাটো সেই তেনেকৈ হৈ আছে এতিয়া যে এই পেভাৰ ব্লকবিলাক যি বা গিটিয়ে হওক বা ইয়াতে হিল বালিয়ে হওক সেইখিনি যে মানুহবিলাকে লৈ গৈছে সেইটো লৈ যোৱাৰ কাৰণটো কি সেইটো লৈ যোৱাৰ কাৰণটো নিশ্চয় চৰকাৰ কাৰণ যদি চৰকাৰে কাম এটা কোনোবা কোম্পানী এটাক দিছে আমি জানামতে এইটো ডিমোৰ ত্ৰিশূল কোম্পানীটোক চৰকাৰে এই কামটো দিছে তো ত্ৰিশূল কোম্পানীটোৱেতো ভালদৰে কামটো কৰিব লাগিছিলে আজি এই ৰাস্তাটো যদি হৈ যায় ৰাস্তাটো হৈ গ'লে গোটেই আমাৰ এই এৰিয়াটোত মানে যিমানখিনি গাঁও আছে গোটেইখিনিৰে মানে আপোনাৰ এটা ডিষ্ট্ৰিক্ট মেডিকেল যাবৰ কাৰণে বৰ সুবিধাজনক হ'ব আজি আমাৰ নামতোলা গাঁও আছে বা আপোনাৰ আছিনিবিল গাঁও আছে হাতীকেম গাঁও আছে মঞ্জুশ্ৰী আছে লালতি আছে 10 নম্বৰ আছে টাউকক বাগান আছে এইখিনি গোটেইখিনি বাগানত কাম কৰা মানুহখিনিৰ এটা সুবিধা হ'ব এই ৰাস্তাটো যদি বনি যায় আৰু তেনে ক্ষেত্ৰত চৰকাৰে কেৱল যে ঢাকঢোল বজাই আছে যে আমি ৰাস্তা বনাইছো আমি বিদ্যালয় বনাই আছো তেনেধৰণে ঢাকঢোল বজাই আছে কিন্তু কোনো ধৰণৰ কামটো মানে আপুনি যদি গ্ৰাউণ্ড লেভেলত চাবলৈ যায় কামটো তেনেকুৱা হোৱা নাই তেওঁলোকে কেৱল ঢাকঢোলে বজাই আছে আজি তেওঁলোকে কৈছে ৰাস্তা বনাই দিছো মই আপোনাক যদি এতিয়া খোজ কৰাও এইটো ৰাস্তাত আপুনি নিশ্চয় দেখি পাব যে ৰাস্তাটো কিটো পৰ্যায়ত বনি আছে মানে আৰু তেওঁলোকে যেনেকৈ কয় মই যদি এই বিষয়টোৰ পৰা অলপ আঁতৰি দিওঁ তেওঁলোকে যেনেকৈ কয় যে স্কুল বনাই দিছোঁ আদৰ্শ বিদ্যালয় দিছোঁ বাগিচাসমূহত মই সুধিব বিচাৰোঁ চৰকাৰক কিখন আদৰ্শ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিছে বিদ্যালয়বিলাকত আজি টিচাৰ দিব পৰা নাই বিদ্যালয়বিলাকত আজি 3য় বৰ্গ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিব পৰা নাই তেনে ক্ষেত্ৰত মানে চৰকাৰখনে মানে কি কৰিব বিচাৰিছে মই যে একো বুজি পোৱা নাই চৰকাৰে মই ভাবোঁ চৰকাৰে ইয়াৰ বিষয়ে মানে এটা স্পষ্টীকৰণ দিব লাগে যে কি কাৰণে আজি তেওঁলোকে চাহ জনগোষ্ঠীৰ মানুহবিলাকক মানে কি কাৰণে ইমান হীনভাৱেৰে তেওঁলোকে চাবলগীয়া হৈছে মানে যিটো সময়ত মানে গোটেই অসমখনত আটাইতকৈ বেছি জনসংখ্যা থকা জনগোষ্ঠীটোৱে হৈছে চাহ জনগোষ্ঠী সেইটো ক্ষেত্ৰত মানে চাহ জনগোষ্ঠীক ইমান তেওঁলোকে নিৰ্যাতিত চকুৰে মানে চোৱাৰ যি ধাৰণা কৰি লৈছে সেইটোক মই তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ আৰু চৰকাৰক মই হকিয়াই দিব বিচাৰিছোঁ যদি এনেধৰণে মনোভাৱ লৈ আপোনালোকে চাহ জনগোষ্ঠীৰ ৰাইজৰ লগত যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে চাহ জনগোষ্ঠীৰ মানুহৰ লগত যদি আপোনালোকে হেতালি খেলিব বিচাৰে ইয়াৰ কিন্তু বিক্ষোভ জংগী কাৰ্যসূচী ল'বলৈ আমি আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম কিন্তু আটছাৰ এইটো হকিয়নি দিছোঁ আমি চৰাইদেউৰ পৰা অনিল সোণৰ ৰিপৰ্ট প্লাটু টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।